নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি এই ভিডিওটো দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰস্তুত কৰিব গৈ আছোঁ। অলপতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখনৰ যিবিলাক 1 মূল্যাংকৰ অৰ্থাৎ 1 মাৰ্কৰ মাল্টিপল চইচ কোৱেশ্চন আছিলে সেইবিলাক প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে এটা ভিডিও প্ৰস্তুত কৰিছিলোঁ। এজনে মোৰ সেই ভিডিওটো চাই কমেন্ট কৰিছিলে যে স্যাৰ 55 নম্বৰ অৰ্থাৎ সেই ভিডিওটোৰ বা সেই প্ৰশ্ন কাকতখনৰ 55 নম্বৰ কোৱেশ্চনটো আছিলে এনেকুৱা ধৰণৰ। এই প্ৰশ্নটোৰ সমাধান বিচাৰিছিলে 3,2, -2, -3 আৰু 2,3 বিন্দু কেটেৰে এটা ত্ৰিভুজ গঠন কৰে নে? যদি কৰে তেনেহলে কোন ধৰণৰ ত্ৰিভুজ গঠন হ'ব তাৰ নাম লিখা। এই প্ৰশ্নটোৰ সমাধান দিয়াৰ বাবে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিব গৈ আছোঁ। এই প্ৰশ্নটো কৰিছিলে নিজৰা অধিকাৰী নামৰ এজন ব্যক্তিয়ে। এই নিজৰা অধিকাৰীৰ কাৰণে আজিৰ এই ভিডিওটো আমি প্ৰস্তুত কৰিব গৈ আছোঁ। প্ৰথমতে 55 নম্বৰ কোৱেশ্চনৰ আনসাৰ লিখিছোঁ ইয়াতে। যেহেতু তিনিটা বিন্দু দিয়া আছিলে, আমি জানো ত্ৰিভুজ এটা গঠন কৰিবলৈ হলে তাৰ তিনিটা বাহুৰ মাপ বা জোখ আমাক জনাটো দৰকাৰ। অৰ্থাৎ আমি জানো ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি তৃতীয় বাহুতকৈ যদি ডাঙৰ হয় তেতিয়াহলে সেই বাহুকেইটাৰে বা সেই বাহুকেইটাৰ মাপ বা জোখেৰে আমি এটা ত্ৰিভুজ গঠন কৰিব পাৰি। তা আমি ধৰি লৈছোঁ যে ধৰ ত্ৰিভুজটোৰ বিন্দুকেইটা ক্ৰমে এ বি আৰু চি। এতিয়া আমি দূৰত্বৰ সূত্ৰ মতে এ বি বি চি আৰু চি এ বাহুকেইটাৰ মাপ প্ৰথমতে উলিয়াই লওঁ। ইয়াত এ বি বাহুৰ মাপ দূৰত্বৰ সূত্ৰ মতে উলিওৱা হৈছে। ইয়াৰ মাপটো প্ৰায় ইয়াত আহিছে 5√2 একক ৰাখিলেও হ'ব, বা এনেকৈ যদি আমি লিখি দিব পাৰি 7.07 একক প্ৰায়। একেদৰে বি চিৰ মাপটো উলিয়ালে দেখা যায় ইয়াৰ পৰা √52 বা শেষৰ 7.21 একক প্ৰায় আহিছে। সেইদৰে চি এ বাহুৰ মাপ উলিয়ালে দেখা যায় ইয়াত আহিছে √2 একক বা প্ৰায় 1.41 একক আহিছে। তো এই বাহু তিনিটাৰ মান লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিটো বাহুৰ মাপ কি আছে, ভিন্ন আছে। ইয়াত আমি লিখি দিছোঁ যেহেতু এ বি বি চি আৰু চি এ প্ৰতিটো বাহুৰ মাপ ভিন ভিন বা বেলেগ বেলেগ আৰু ইয়াৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ, সেই প্ৰদত্ত বিন্দুকেইটাই এটা ত্ৰিভুজ গঠন কৰে আৰু ত্ৰিভুজটোৰ নাম বিষমবাহু ত্ৰিভুজ। কিয়নো ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ ভিন্ন ভিন্ন ইয়াত ওলাইছে। তো যি কি নহওক এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ পাই থাকিবৰ বাবে অনলাইন গণিত সমাধান চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব আৰু নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ। ধন্যবাদ।